Hello friends, hello and welcome to the Oriental IT Center. আজি কাম ইমেইল আইডি কেনেকৈ ক্ৰিয়েট কৰে আৰু ইমেইল কেনেকৈ পঠিয়ায়। একচুৱেলি ইমেইল আইডি প্ৰথম ক্ৰিয়েট কৰিবলৈ হ'লে আমি প্ৰথমতে যাব লাগিব গুগল ক্ৰমত। এইটো গুগল ক্ৰমত অপেন কৰি দিছোঁ। গুগল ক্ৰমত যায় এইটো ইয়াত গুগল একাউণ্ট বুলি এটা অপশ্যন আছে আৰু ইয়াতে জিমেইল বুলি এটা অপশ্যন আছে। প্ৰথমতে গুগল একাউণ্টত আমি যাব লাগিব। অলৰেডি যিহেতুকে আমাৰ ইয়াতে গুগল একাউণ্ট অলৰেডি আছে, ইয়াতে বহুতকেইটা ইমেইল আইডি আছে। তো ইয়াতে আমি যাই নতুন এটা ইমেইল আইডি ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমতে যাব লাগিব এড another account, ইয়াতে যাব লাগিব এড another account or ইয়াতে সাইন ইন অপশ্যন আছে, তাতে গ'লেও হ'ব। যদি আমি এড another accountত গ'লো, নহ'লে ইয়াতে অপশ্যন আছে সাইন ইন অপশ্যনত গ'লেও হ'ব। সাইন ইন অপশ্যন যেতিয়া আহিব তেতিয়া ইয়াতে এটা অলৰেডি আমাৰ আগত যিটো আছে সেইটোৱে দেখা আছে। যেতিয়া এইটো আমি সাইন ইন কৰিব হ'লে ইয়াতে নেক্সট অপশ্যনত যায়, ইয়াত পাছৱৰ্ড দিব লাগিব। যেহেতুকে আমি এইটো আগৰ পুৰণা যিটো ইমেইল আইডি আছে এইটো আমি নকৰোঁ, গতিকে আমি কি কৰিব লাগিব, ইউজ এনাদাৰ একাউণ্টত যাব লাগিব। ইউজ এনাদাৰ একাউণ্টত যায় ইয়াতে ক্ৰিয়েট অপশ্যন আছে, ক্ৰিয়েট একাউণ্টত যাব লাগিব। তাৰ আগত আমি ইয়াতে দিব লাগিব ফোন নম্বৰ। ইয়াতে যায় ক্ৰিয়েট একাউণ্ট দিম। ক্ৰিয়েট একাউণ্ট দিলে ফৰ মাই পাৰ্চনেল ইউজ, ফৰ মাই চাইল্ড, ফৰ মাই বিজনেছ। যদি পাৰ্চনেল একাউণ্ট হয় তেতিয়া পাৰ্চনেলত যাব লাগিব, চাইল্ডৰ কাৰণে দিলে চাইল্ড, আৰু ইয়াতে ফৰ মাই বিজনেছ একাউণ্ট কৰিলে বিজনেছৰ কাৰণে দিব লাগিব। বিজনেছ ইমেইল দিলে বিজনেছ ইমেইলত ক্ৰিয়েট কৰিব লাগিব, আৰু ফৰ পাৰ্চনেল ইউজ দিলে পাৰ্চনেল ইউজত আমি যাম। পাৰ্চনেল ইউজত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ইয়াতে আহিব নেম, ফাৰ্ষ্ট নেম আৰু ইয়াতে লাষ্ট নেম। ইয়াতে ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম যেতিয়া আমি ইয়াতে এণ্টাৰ কৰিম, ইয়াতে চাপ'জ নাম দিম ইয়াতে দুটা নাম দিলো, ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম। লাষ্ট নেমটো অপশ্যনেল, লাষ্ট নেম নিদিলেও হয়, দিলেও হয়। যদি আমি এইটো দিব খোজো নিদিলেও কোনো প্ৰব্লেম নাই, মই এইটো কাটি দিলো। নেক্সট অপশ্যনত যাম। নেক্সট অপশ্যনত যাই ক্লিক কৰিম। ইয়াতে আহিব ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো যদি আমি ইয়াতে দিওঁ, ডেট অফ বাৰ্থ দিলো, তাৰপিছত আহিল জেণ্ডাৰ। জেণ্ডাৰত দিলো মেল, তাৰপিছত দিলো নেক্সট। নেক্সট কৰি দিয়াৰ পিছত ইয়াত আহিব ইউজাৰ নেম। ইউজাৰ নেমটো আমি ইয়াতে কি দিম, ইউজাৰ নেমটো আমি চুজ কৰি প্ৰথমত দিব লাগিব আব্দুল 012। এইটো দিয়াৰ পিছত @gmail.com। নেক্সট মাৰিলো, ইয়াত দেখাইছে যে ইউজাৰ নেম টেকেন এনাদাৰ, নতুন এটা ইউজাৰ নেম আৰু দিব দিছে। তো আমি কি দিম, 995, তথাপি এইটো লোৱা নাই। নেক্সট আমি আৰু দিম 01, এতিয়াও লোৱা নাই। এটা কিন্তু হৈ গৈছে, ইয়াতে হৈ গ'ল। ইয়াতে দিব লাগিব পাছৱৰ্ড। ইয়াতে ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড, ক্ৰিয়েট এ ষ্ট্ৰং পাছৱৰ্ড উইথ মিক্স অফ লেটাৰ। এটি কৈছে মিক্স অফ লেটাৰ, নাম্বাৰছ আৰু চিম্বল। এই তিনিটা বস্তুত কম্বিনেশ্যন থাকিব লাগিব। যেতিয়া আমি পাছৱৰ্ড এটা দিম, লেটাৰ থাকিব লাগিব, নাম্বাৰ থাকিব লাগিব, চিম্বল থাকিব লাগিব, মানে স্পেচিয়েল কেৰেক্টাৰ। তো ইয়াতে দিবৰ কাৰণে প্ৰথমতে আমি দিব লাগিব, চাপ'জ আমি যদি ইয়াতে অ কেপিটেল দিলো, @123, এনেকে আমি দিব পাৰো। এনেকে শ্ব' পাছৱৰ্ড আমি চাব পাৰো যে কেনেকে দিলো। ইয়াতে কিন্তু এইটো পাছৱৰ্ড আমি লগাই দিলো। দিয়াৰ পিছত আমি কি কৰিব লাগিব, নেক্সটত যাব লাগিব। নেক্সটত যায় ইয়াত আহিল ফোন নম্বৰ। ফোন নম্বৰ দিবৰ কাৰণে ফোন নম্বৰ কিহৰ কাৰণে দিম, ফোন নম্বৰ ফৰ ভেৰিফিকেশ্যন কোড। ভেৰিফিকেশ্যন কোডৰ কাৰণে আমি ফোন নম্বৰ এটা লগাই দিম না। এইটো
ফোন নম্বৰ দি দিলো, ফোন নম্বৰ দিয়াৰ পিছত দিব লাগিব নেক্সট। নেক্সট দিয়াৰ পিছত আমাৰ মোবাইলত এটা হেৰি আহিব, মেছেজ আহিব। মোবাইলৰ মেছেজটো চাই ইয়াতে পেষ্ট কৰিব লাগিব। মোবাইলৰ মেছেজটো মই ইয়াতে দি দিছো। নেক্সট অপশ্যনত যাব লাগিব। ৰিকভাৰী ইমেইল আছে, ৰিকভাৰী ইমেইল এড্ৰেছত স্ক্ৰিপ্ট দিলে হ'ল। ৰিকভাৰী ইমেইল মানে হ'ল যদি কেতিয়াবা মোৰ মেইলটো, যিটো মেইল বনোৱা হ'ল, এই মেইলটো যদি কেতিয়াবা কাম নকৰে, কেতিয়াবা যদি কিবা এটা বস্তু নোলায়, তেতিয়া আমি ৰিকভাৰী মেইল দিলে বা কিবা পাছৱৰ্ড পাহৰি গ'লে ৰিকভাৰী মেইলটো দিলে তাতে আমি সেইটো থ্ৰু দি আমি এইটো এক্সেছ কৰিব পাৰোঁ। আমাক সেইটো নালাগে, গতিকে আমি যাম স্ক্ৰিপ্ট, তাৰপিছত চব ইয়াতে আহি গ'ল abdul@gmail.com আৰু ৰিকভাৰী মোবাইল নাম্বাৰ হ'ল এইটো। এইখিনি ইনফৰমেশ্যন আমি নোট কৰি ৰাখিব লাগিব। তাৰপিছত আমি নেক্সট অপশ্যনত যাম। নেক্সট অপশ্যনত যায় সেইটো প্ৰাইভেচি পলিচি। যিখিনি প্ৰাইভেচি পলিচি আছে গুগলৰ, এইখিনি আমি যে একচেপ্ট কৰিব লাগিব। এগ্ৰী হোৱাৰ লগে লগে এইটো ইমেইল আইডি তুলি ল'লো। এতিয়া আমি ইমেইল আইডিটো কেনেকে কৰিম? এতিয়া যদি আমি ইমেইল আইডিটো ওপেন কৰিব বিচাৰোঁ, চাপ'জ এই জিমেইলত যাম। জিমেইলত যাই এইটো হৈছে সেই ইমেইল যিটো মই এইমাত্ৰ কৰিলোঁ। এইটো ইয়াৰ ওপৰত আছে abdul071232 07123 সেইটো জিমেইল। সেই জিমেইলত যাই যদি আমি কাৰোবাক মেইল পঠিয়াব বিচাৰোঁ, এতিয়া চাওঁ, এতিয়া এইখিনি ওলোৱাৰ লগে লগে আমি ইয়াতে কম প্ৰাইমেৰী, প্ৰমোশ্যন আৰু ছ'চিয়েল। প্ৰাইমেৰী মানে কি? প্ৰাইমেৰী মানে সদায় যিবিলাক মেছেজ আহি থাকিব সেইটো ছেটিংছ। সেইটো ষ্টাৰ্ট জিমেইল, চেঞ্জ ইউৰ প্ৰফাইল ইমেইল, import contact or mail, get mail from mobile. যাতে your primary tab is empty. এতে একো নাই primary tabত। promotions, promotion মানে এইমাত্ৰ যিটো আমি মেইল ওপেন কৰিলোঁ, এই ওপেন কৰাৰ লগে লগে ইয়াতে স্পন্সৰ এক্সপ্ল'ৰ আইকনিক হেৰিটেজ এটা মেছেজ অলৰেডি আহিছে। এইটো মেছেজ আমাৰ অলৰেডি আহিছে। যদি আমি মেছেজটো ডিলিট কৰিব বিচাৰোঁ, ইয়াতে যাব লাগিব, যাই মেছেজটো ডিলিট কৰি দিব লাগিব। এইটো এটা মেছেজ আহিছে, অট'মেটিকেলি আহিছে। এইটো এটা প্ৰমোচনেল মেছেজ, ইয়াতে কমেট.com এটা কোম্পানী, তাৰ এডভাৰটাইজ ইয়াতে কৰিছে। নালাগিলে আমি এইটো ডিলিট কৰি দিম। ছ'চিয়েল মিডিয়াত যাব লাগিব। ছ'চিয়েল মিডিয়াত ইয়াতে দুটা এটা অপশ্যন মেছেজ আহি আছে। এই মেছেজটো আমি ইয়াতে চাব পাৰোঁ। ছ'চিয়েল মিডিয়াত নালাগে যদি আমি ডিলিট কৰি দিম, আৰু এইটো চিমিলাৰলি ইয়াৰ পৰা ডিলিট কৰিব পৰা যায়, ইয়াতে ডিলিট কৰিব লাগে। ওকে, তো ছ'চিয়েল মিডিয়া, প্ৰমোশ্যন আৰু প্ৰাইমেৰী তিনিটা অপশ্যন আমাৰ থাকে ইনবক্সত। তাৰপিছত ষ্টাৰ মানে যদি কোনো এটা মেছেজ ইয়াতে থাকে, মেছেজটো যদি আমি ইয়াতে ষ্টাৰ অপশ্যন এটা থাকিব, ষ্টাৰত ক্লিক কৰিলে কি হয়, সেইটো আমাৰ ইম্পৰ্টেণ্ট হৈ যায়। এনেকৈ ষ্টাৰ মাৰ্কটো ক্লিক কৰি থৈ দিলে সেইটো ওপৰত থাকিব সদায় মেছেজৰ ওপৰত। ওকে, স্ন'জ মানে যদি কোনোবা এটা মেছেজত আমি এলাৰ্ম ছেট কৰিব পাৰিম, যাতে নেক্সট টাইমত আমাক এলাৰ্ম দি জনাব যে এই মেছেজটো আপুনি চাব লাগে বা কাৰোবাক পঠিয়াব লাগে। চেণ্ড আইটেম মানে কাৰোবাক যদি আমি মেছেজ এটা চেণ্ড কৰোঁ, তেতিয়া আমি চেণ্ডত যাব লাগিব। ড্ৰাফ্ট এটা মেছেজ আমি ইয়াতে ড্ৰাফ্ট কৰি ৰাখিলোঁ, সেইটো ড্ৰাফ্টত আহি থাকিব। এতিয়া মেইন কথাটো হ'ল কি, আমি কম্প'জ কেনেকৈ কৰিম, অৰ্থাৎ কাৰোবাক এটা মেছেজ পঠিয়াব লাগে, সেই মেছেজটো আমি কেনেকৈ পঠিয়াম। মেছেজটো পঠিয়াবৰ কাৰণে প্ৰথমে যাব লাগিব কম্প'জ অপশ্যনত। কম্প'জত যাই ইয়াতে যাক আমি মেছেজটো পঠিয়াম তাৰ ইয়াতে আইডিটো দিব লাগিব। ইমেইল আইডিটো কেনেকৈ দিম, চাপ'জ আমি ইয়াতে এটা মেছেজ পঠিয়াম NECC17@gmail.com। ইয়াতে ইয়াক এটা মেছেজ পঠিয়াম। মেছেজটো কি পঠিয়াম? হাই, হেল্ল'। এইটো হ'ল ছাবজেক্ট, মানে মেছেজটো যে পঠিয়াম তাৰ ছাবজেক্টটো কি, সেইটো আমি লিখিম ছাবজেক্ট, আৰু এইখিনি এৰিয়াত লিখিম আমি মেছেজৰ
মেইন পার্ট করি আমি কি লিখবো বিচাৰিছো হয় দিস ইজ আব্দুল ইহাদ এইটো লিখি দিলো লিখি দিয়াৰ পিছত আমি এই লিখাখিনি যে লিখিলো এই লিখাখিনি কিন্তু আমি এডিট কৰিব পাৰো কেনেকৈ এডিট সাপোজ লিখাটো কালাৰ লাগে সাপোজ এইখিনি লিখা আমি কালাৰ লাগে ইয়াতে যাব লাগিব যাই আমি কালাৰ কৰি দিব পাৰো ইয়াতে আমি কালাৰ দিব পাৰো ফন্ট স্টাইলটো চেঞ্জ কৰিব পাৰো ফন্ট স্টাইলটো সাপোজ এইটো লাগে এইটো হ'ব তাৰপিছত এইটো কি লাৰ্জ লাগে লাৰ্জ হ'ব এইটো বোল্ড ইটালিক আন্ডাৰলাইন এইবিলাক কালাৰ তেনেকৈ কালাৰ তেনেকৈ আমি এডিট কৰিব পাৰো এইটো এলাইনমেন্ট আছে লেফ্ট এলাইনমেন্ট এইটো নাম্বাৰিং যদি লাগে নাম্বাৰিং হ'ব এনেকুৱা নাম্বাৰিং দিব খুজিলে 1 2 3 এনেকুৱা নাম্বাৰিং হ'ব 1 2 3 হৈ গ'ল এনেকুৱা যদি নাম্বাৰ লাগে আমি নাম্বাৰত আমি চেট কৰিব পাৰো নাম্বাৰ নালাগিলে নাম্বাৰ নাথাকিব এতিয়া এনেকুৱা ভুলতে আহিব ভুলত চেট কৰিব পাৰো ওকে এইখিনি হ'ল এডিটিং অপশ্যন ইয়াতে যে এডিট কৰিব পাৰো এডিট কৰাৰ পিছত যদি এই মেছেজটোৰ লগত যদি কিবা এটা আমাক পঠিয়াব লাগে এটাচমেন্ট তেতিয়া এই এটাচমেন্ট অপশ্যনত যাই আমি এটাচ কৰি দিব পাৰো ইমেজ লাগে কিবা ফাইল লাগে সাপোজ এই ফাইলটো দিব লাগে নাইবা এইটো ফাইল লাগে নাইবা এই ইমেজটো লাগে যেটো লাগে আমি জাস্ট ইয়াতে যাই ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে সাপোজ ইমেজটো দিম আমি ইমেজটো ক্লিক কৰিলো ক্লিক কৰাৰ পিছত অপেন কৰি দিলো অপেন কৰি দিয়াৰ পিছত এইটো আপডেট হৈ গ'ল তাৰপিছত যদি ডাইৰেক্ট ইমেজ লাগে আমি ইয়াতে ডাইৰেক্ট ইনচাৰ্ট ফটো যাব লাগিব ইয়াতে ইনচাৰ্ট ফ্ৰম উইদিন দি ড্ৰাইভ ইয়াতে যদি ইমেজ লাগে কিবা এটা ইমেজ লগাব লগা হয় তেতিয়াহ'লে আমি ইমেজ ইয়াৰ পৰা লগাব পাৰো এনেকুৱা ইমেজ আমি ইয়াৰ পৰা দিব পাৰো ওকে তাৰপিছত হ'ল এইটো ইনচাৰ্ট লিংক যদি কোনো এটা লিংক দিব খোজে তেতিয়াহ'লে আমি লিংকটোত যাব লাগিব লিংকটোত যাই আমি সেই লিংকটো ইয়াতে বহাই দিব লাগিব ওকে তো এইবিলাক হ'ল আমাৰ অপশ্যন তাৰপিছত এইটো কি আছিলে ইনচাৰ্ট চিগনেচাৰ যদি চিগনেচাৰ লাইন লাগে তেতিয়াহ'লে আমি এইটো মেনেজ চিগনেচাৰত যাব লাগিব মেনেজ চিগনেচাৰ অপশ্যনত যাব লাগিব চিগনেচাৰ অপশ্যনত যাই এইখিনি বস্তু ছেটিং কৰিব লাগিব ইয়াতে এটা ছেটিং আছে ছেটিংখিনি কেনেকুৱা ছেটিং ইয়াতে যাব লাগিব এইটো জিমেইল ইয়াতে ডিসপ্লে জিমেইল এইটো ইন্ডিয়া তাৰপিছত মেক্সিমাম পেজ 50 তাৰপিছত সেন্ড আপ টু 5 সেকেন্ড তাৰপিছত এইটো হৈছে ডিফল্ট ৰিপ্লাই দিয়া তুমি যদি বেলেগ এটা পিকচাৰ কৰিব লগা হয় ইয়াতে এটা পিকচাৰ ছেট কৰি দিব পাৰো বাটন ইয়াতে টেক্সট টাইপ আইকন ছেট কৰি দিব পাৰো ইয়াতে সিগনেচাৰ মেইন হৈছে এইটো আমি সিগনেচাৰটো ইয়াতে যাব লাগিব সিগনেচাৰতে ক্লিক কৰি সিগনেচাৰ নেম আপলোড যদি সিগনেচাৰ সিগনেচাৰ হৈ গ'ল সিগনেচাৰৰ কালাৰটো যদি আমাৰ অলপ টাইপৰ লাগে এনেকুৱা আমি দিব পাৰিম আব্দুল রিগার্ডস প্লিজ রিপ্লাই তারপর এখানে হল এখানে করার পিছত আমি ক্রিয়েট করে দেবো একটা সিগনেচার এটা সিগনেচার লিখবো তাৰপিছত অন রিপ্লাই রিপ্লাই হব ইনসার্ট সিগনেচার পুট যদি কিউটোর আগত সাপোজ ইয়াতে একটা কিউট দিয়া থাকিব তার আগত যদি সিগনেচার লাগে এটাতে এটা ক্লিক করবে না একটু নালাগে আমি নো করে দেবো বুঝছে দেন এইটো সেভ চেঞ্জেস ইয়াতে সেভ চেঞ্জেস করে দেবো ইয়াতে সাবজেক্ট মেসেজ ভেৰিয়েশ্যন ৰেছপন্স মানে সাপোজ আমি ক'ৰবাত গৈছো যোৱাৰ পিছত কোনোবাই মোক মেইল পঠিয়ালে মেইলটো ইয়াতে এটা ছাবজেক্ট থাকিব আই আই উইল ৱেইট এ ৰেছপন্স ইউৰ মেছেজ ইয়াতে প্লেন টেক্সটত আমি লিখি দিম সাবজেক্ট প্ৰাইমেৰী ভেৰিয়েশ্যন আই উইল ৰিপ্লাই ইমিডিয়েটলি এনেকে লিখি দিব পাৰোঁ ব্ৰেকেটত ৰিপ্লাই আহিব অট'মেটিকেলি চেঞ্জ কৰি দিব পাৰোঁ চেঞ্জ এইটো চেভ চেঞ্জেছ হৈ গ'ল যেতিয়া মই কৰিছিলোঁ কম্প'জটো গ'ল এইটো ইয়াতে আহিল অহাৰ পিছত আমি কি কৰিব লাগিব ইয়াতে চেণ্ড অপশ্যনত যাব লাগিব চেণ্ড কৰি দিব ওকে মেছেজ চেণ্ড হৈ গ'ল এতিয়া আমি চেক কৰিব লাগিব আমি যদি মেছেজটো চেক কৰিব যাওঁ আমি আৰু এটা পেজ কৰিলোঁ পেজ কৰাৰ পিছত আমি জিমেইলত যাব লাগিব এই জিমেইলত যে আমি ক'ত পঠিয়ালোঁ তাতে যাই আমি চেক কৰিম চাপ'জ আমাৰ ইয়াতে এইটোত চেক কৰিম হৈছে
তো ইয়াতে যদি আমি চাব যাওঁ এই মেছেজটো আমি ইয়াতে এইমাত্ৰ পালো এটা আহিছে আৰু পিছত এইটো চাওক, প্ৰথমতে আমি মেছেজটো ইয়াতে লিখিছো লিখাখিনি ইয়াতে আহিছে ৰিগাৰ্ডছ ফ্ৰম আব্দুল প্লিজ ৰিপ্লাই ইয়াতে আহিছে ইয়াতে এটাচমেণ্ট এটা পঠিয়াইছিলো এটাচমেণ্টটো ইয়াতে আহি গৈছে চ' এনেকে এটা মেছেজ আমি পঠিয়াব পাৰো এগেইন যদি আমি এই মেছেজটো ৰিপ্লাই কৰিব বিচাৰো তেতিয়াহ'লে আমি ৰিপ্লাই অপশ্যনত যাই সেইজনক ৰিপ্লাই দিব লাগিব যিজনে আমাক পঠিয়াইছে চ' আমি ইয়াতে যাই ৰিপ্লাই জাষ্ট লিখিব লাগিব এইটো আমাৰ ইমেইল আইডি যিটো ইমেইল আইডিৰ পৰা এই মেছেজটো আহিছিলে আমি ৰিপ্লাই দিওঁ ৰিপ্লাই দিছো থেংক ইউ থেংক ইউ দিলো থেংক ইউ দিয়াৰ পিছত যদি আমাৰ ইয়াতে কোনো এটাচমেণ্ট লাগে বা কিবা ইমজি লাগে ইয়াতে যাম ইয়াতে ইমজি পঠিয়াই দিম বুঝলে ইমজি ৰেডি দিলো চেণ্ড অপশ্যনত যাওঁ চেণ্ড কৰি দিলো এইটো চেণ্ড হৈ গ'ল এতিয়া যদি আমি আকৌ চেক কৰিব যাওঁ ইয়াতে ইনবক্সত যাব লাগিব যাই কিন্তু আমি ইয়াতে চেক কৰিব লাগিব এইটো আহি গৈছে তাৰপিছত ইয়াতে ক্লিক কৰিলো ইয়াতে লিখা আছে থেংক ইউ এটা আকৌ থেংক ইউ থেংক ইউ আমি এনেকে চিঠি পঠিয়াব পাৰো বা এজনক মেইল কৰিব পাৰো তো এনেকে মেইল আইডি লিখা যায় চ' আশা কৰিছো তোমালোকৰ এইটো ক্লিয়াৰ হৈছে তো আশা কৰিছো তোমালোকে ভাল পাইছা ভিডিঅ'খন চাই যদি ভাল লাগিছে আৰু কিবা শিকিব পাৰিছা তেতিয়াহ'লে আমাৰ চেনেলটোক নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু নিজৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰিবা হা থেংক ইউ হেভ এ নাইস ডে